মইনাহঁত, মই আজি কেইদিনমান ধৰি তোমালোকক সদায় সাধুৱে কৈ আছোঁ। আজি মই তোমালোকক সাধু নকওঁ, কেইটামান জানিবলগীয়া কথাকে কওঁ। তোমালোকে জানি ভাল পাবা, গতিকে ভালদৰে মনোযোগেৰে ভিডিঅ'টো চাবা দেই। আজি মই তোমালোকক ক'ম, ফেব্ৰুৱাৰী মাহটো কিয় 28 দিনীয়া হ'ল। এই বিষয়ে মই যিটো পাইছোঁ, কিতাপ পঢ়িছোঁ, পঢ়ি পেলাই মই যি পাইছোঁ তোমালোকক জনাম। শান্তনু কৌশিক বৰুৱাৰ বুক অফ ৰেকৰ্ডছত উল্লেখ থকা মতে কৈছোঁ, শুনিবা। একেবাৰে শেষৰ 30 দিনীয়া ফেব্ৰুৱাৰী মাহটো আছিল কেতিয়া জানানে? খ্ৰীষ্টপূৰ্ব 11 শতিকা। খ্ৰীষ্টপূৰ্ব 11 শতিকা মানে যীশুখ্ৰীষ্টৰ জন্মৰ আগৰ 1100 বছৰৰ আগতে। অৰ্থাৎ তেতিয়া তাৰ পাছত কি হ'ল, আগষ্টাছ চিজাৰ বুলি এজন জ্যোতিৰ্বিজ্ঞানে কি কৰিছিল, কেলেণ্ডাৰখন সলনি কৰিছিল। কেলেণ্ডাৰখন পুনৰ নিৰ্মাণ কৰিছিল আৰু পুনৰ নিৰ্মাণ কৰোঁতে ফেব্ৰুৱাৰী মাহৰ পৰা 2টা মাহ কাটি আনি আগষ্ট মাহত লগাই দিছিল। আগষ্ট মাহত কিয় লগাইছিল? কাৰণ তেওঁৰ নামেৰেই আগষ্ট মাহটো হৈছিল। তেওঁৰ নাম আছিলে কি? আগষ্টাছ চিজাৰ। আগষ্টাছ চিজাৰ আছিলে কোন? জুলিয়াছ চিজাৰৰ ৰোমান সাম্ৰাজ্যৰ একনায়কত্ব আছিলে কাৰ? জুলিয়াছ চিজাৰৰ। অৰ্থাৎ জুলিয়াছ চিজাৰে আছিল ৰোমান সাম্ৰাজ্যৰ এসময়ৰ ৰজা। আৰু সেই ৰজাৰ নামেৰে হোৱা জুলাই মাহটোত যিহেতু 31 দিনীয়া, সেয়েহে আগষ্টাছ চিজাৰে তেওঁ মোমায়েকৰ সৈতে সমান কৰিবৰ কাৰণে ফেব্ৰুৱাৰী মাহৰ পৰা 2টা দিন কাটি আনি আগষ্ট মাহত লগাই দিছিল। কাৰণ আগষ্ট মাহটো হৈছিল তেওঁৰ নামেৰে, আগষ্টাছ চিজাৰৰ নামেৰে। আনহাতে জুলিয়াছ চিজাৰৰ নামেৰে হৈছিলে জুলাই মাহটো। জুলাই মাহটো যিহেতু 31 দিনীয়া, সেয়েহে আগষ্ট মাহটো 31 দিনীয়া কৰি সমান কৰি পেলাইছিল। এইটো ভাল লগা নহয়নে বাৰু? মামা ভাগিনৰ যিটো কথা, যিটো মানে জেদা জেদি, এটা যেনেকুৱা মোমাই ভাগিন বুলিবলৈ নাই, মৰমো মৰম আৰু জেদা জেদিও জেদা জেদি, এনেকুৱা আৰু কথাটো সেইটো হ'ল। তাৰপাছত মই ইয়াৰ লগতে আৰু এটা কথা কওঁ। আমি যেতিয়া হামিয়াওঁতে আমি কি কৰোঁ? মুখত এনেকৈ হাত এখন দি লওঁ। কিয় আমি মুখখন বন্ধ কৰি হামিয়াওঁ? ইয়াৰো এটা কথা আছে। এইবিলাক অন্ধবিশ্বাসেই আচলতে, এইটো কোনো বিজ্ঞানভিত্তিক তথ্য নহয়। যে মানুহে যেতিয়া হামিয়ায়, তেতিয়া মানুহবিলাকে কি ভাবে, আমাৰ ভিতৰৰ কি হ'ব, এতিয়া ভিতৰলৈ বাহিৰৰ যিবিলাক বেয়া আত্মা, সেইবিলাক ভিতৰলৈ সোমাই যাব, সোমাই গৈ আমাৰ শৰীৰটো বেয়া কৰিব। গতিকে আমি মুখত এনেকৈ কি কৰি পেলাওঁ, মুখত হাত দি পেলাই আমি হামিয়াই দিওঁ। সেইটো বিশ্বাস আছিল আগৰ মানুহৰ। আৰু তেতিয়াৰ পৰা কিন্তু এই যে বিশ্বাসটো এতিয়া নাথাকিব পাৰে, কিন্তু আমি মুখত হামিয়াওঁ। ইয়াৰো হয়তো বিজ্ঞানভিত্তিক কিবা এটা কথা ওলাবগৈ, কাৰণ আমি ডাঙৰকৈ বাহিৰৰ বতাহবিলাক মুখলৈ সোমাই যাব পাৰে, সেইটোৱে বিজ্ঞানভিত্তিক হ'ব পাৰে। তাৰপাছত আকৌ আমি কি কৰোঁ, হাঁচি মাৰিলে কি কওঁ? শ্ৰী বিষ্ণু বা কৃষ্ণ প্ৰভু বুলি কওঁ, বা আমি কি কওঁ? গড ব্লেছ ইউ বুলি কওঁ, লোকে কয়। যেতিয়া আমাৰ হাঁচি এটা আহে, লোকে কৈ দিয়ে। বা সৰু অৱস্থাত যেতিয়া শিশু এটাই হাঁচি মাৰে, তেতিয়া ডাঙৰ মাক দেউতাকে তেনেকৈ কৈ দিয়ে। কিয়? হাঁচিটো যেতিয়া আমি মাৰোঁ, তেতিয়া আমাৰ শৰীৰৰ পৰা এটা জোৰত বতাহ এটা ওলাই যায়। আৰু যেতিয়া ওলাই যায়, তেতিয়া এনেকুৱা এটা মানুহে চিন্তা কৰে, ভিতৰৰ আত্মাটো ওলাই গুচি যাব নেকি? আত্মাটো ওলাই গুচি গ'লেতো মানুহটো মৰি যাব। গতিকে যিহেতু হাঁচিটো মাৰোঁতে আমাৰ জোৰত বতাহটো ওলাই আহে, সেইকাৰণে আমি ভগৱানৰ নাম লওঁ, যাতে ভগৱান আমাৰ শৰীৰত বিৰাজ কৰি থাকে। এইটো হৈছে আমি হাঁচিয়াওঁতে বা হামিয়াওঁতে কিয়নো ভগৱানৰ নাম লওঁ বা এনেকুৱা কৰোঁ, তাৰে এটা ৰসাল কাহিনী। ঠিক আছে, এইখিনিকে জানি নিশ্চয় তোমালোকে ভাল পাবা। আৰু মই এনেকুৱা সুবিধা পালে 2-4টা কথা তোমালোকক জনাম।